মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জানিছোঁ। পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ মানে অংকুৰণৰ পাঠ নম্বৰ 6 জোনাকৰ জিউতি এইটো পাঠৰ প্ৰশ্নোত্তৰ মই প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যেই শ্বেয়াৰ কৰিবা। এতিয়া তোমালোকৰ মেইন প্ৰশ্নলৈ যাওঁ। তো 1 নম্বৰ প্ৰশ্নত আছে উত্তৰ দিয়া। তাৰ ক নম্বৰ তোমালোকৰ আছে জোনাকৰ জিউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল? উত্তৰত হ'ব জোনাকৰ জিউতি পাঠটোত মুকুটে তাৰ বন্ধু নিয়ৰলৈ চিঠি লিখিছিল। 2 নম্বৰ প্ৰশ্ন মানে 2 নম্বৰ নহয় খ, চিঠিখনত লিখা ভাল খবৰটো কি? উত্তৰ, চিঠিখনত লিখা ভাল খবৰটো হ'ল মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। গ নম্বৰ প্ৰশ্ন, পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল? উত্তৰ, পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিল। ঘ নম্বৰ, পুথিভঁৰালীজনীৰ নাম কি? উত্তৰটো হ'ব পুথিভঁৰালীজনীৰ নাম নীলকান্ত বৰুৱা। ঙ নম্বৰ, পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল? উত্তৰটো হ'ব পুথিভঁৰালটো শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল। প্ৰথম 6 নম্বৰ প্ৰশ্নত কৈছে পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল? উত্তৰটো হ'ব পুথিভঁৰাললৈ শ্ৰীযুত কমল বৰুৱাই 10খন কিতাপ দান কৰিছিল। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন, মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি? উত্তৰ, মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ'ল বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু বিজ্ঞানৰ সৰু সৰু কথা 2। জ নম্বৰত আছে প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ, প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল নালন্দা বিশ্ববিদ্যালয়। 2 নম্বৰ, পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনাই নিজ বন্ধু বান্ধৱীলৈ চিঠি লিখা। উত্তৰ চোৱা, এইটো মানে চিঠি লিখাৰ ধৰণটো তোমালোকৰ কি কৰিব লাগিব? প্ৰথমতে এনেকৈ লিখিব লাগিব, মৰমৰ প্ৰেৰণা, এজনৰ নাম দিয়া হৈছে আৰু ক'ৰ পৰা কৈছে? ডিব্ৰুগড় অসম, এইটো মানে তাৰিখ। তো এনেকুৱা কৈছে প্ৰথমে মোৰ মৰম লবা, আশা কৰোঁ তুমি ভালে আছা, এনেকৈ চিঠি লিখিব লাগিব। তাৰপিছত আজি এটা বিশেষ ভাল খবৰ পাই তোমাক বুলি লিখি ওলাইছোঁ, এইটো চিঠিৰ মূল বিষয় লিখিবা। মামা মুখত শুনিছোঁ তোমালোকৰ অঞ্চলত এটা পুথিভঁৰাল এটা স্থাপন কৰা হৈছে। বাতৰিটো পাই বৰ ভাল লাগিল, কিয়নো আমাৰ বাবে পুথিভঁৰাল এটা বৰ বেছি দৰকাৰী। তোমালোকে নিয়মীয়াকৈ পুথিভঁৰালৰ পৰা কিতাপ নি পঢ়াৰ অভ্যাস কৰিবা আৰু ময়ো মাজে সময়ে যাবলৈ যত্ন কৰিম। আৰু বিশেষ নিলিখোঁ, এনেকৈ লিখিবা যে বিশেষ নিলিখিলোঁ, আশা কৰোঁ তোমাৰ পঢ়া শুনা ভালে চলি আছে, চিঠি পালে উত্তৰ দিবা, আশা থাকিল। এইটো শেষ দিল চিঠি। তাৰপিছত মানে শেষত লিখিবা এইটি তোমাৰ বন্ধু, মানে কোনে লিখিছা সেইটো লিখিবা, তোমাৰ নামটো লিখিবা। এইবাৰ মানে তোমালোকৰ শ্ৰেণী লিখিবা, গাঁও লিখিবা আৰু জিলা লিখিবা। 3 নম্বৰত আছে ই আমাৰ মনত আশা পোহৰাই তুলিব বুলি আশা কৰিছোঁ। এই বাক্যশাৰী কোনে কাক কি প্ৰসংগত কৈছিল বহলাই লিখা। উত্তৰটো হ'ল উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ জোনাকৰ জিউতি নামৰ পাঠটিত মুকুটে নিয়ৰলৈ লিখা চিঠিখনত উল্লেখ আছে। গাঁৱত জোনাক নামেৰে এটি পুথিভঁৰাল স্থাপন কৰাৰ বাতৰিটো চহৰত থকা নিয়ৰে গম পাওক বুলি মুকুটে নিয়ৰলৈ খবৰটো চিঠিৰ যোগে পঠিয়াইছিল আৰু পুথিভঁৰালটো যে জ্ঞান বৃদ্ধিৰ লগতে গাঁৱৰ মানুহৰ মনবোৰ মুকলি কৰিব তাৰে প্ৰসংগত উক্ত বাক্যশাৰী চিঠিখনত উত্থাপন কৰা হৈছিল। 4 নম্বৰত আছে বৰ্তমান সময়ত দেশ বিদেশৰ বা বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ বিদেশৰ খা খবৰ পোৱা সেইবোৰৰ নাম লিখা। উত্তৰ, আমি বৰ্তমান বাতৰি, আলোচনী, দূৰদৰ্শন, মোবাইল ফোন, ইণ্টাৰনেট আদিৰ যোগে বিদেশৰ খা খবৰবোৰ পোৱা যায়। এবাৰ 5 নম্বৰ কৈছে কি কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল। উত্তৰটো চোৱা, কৈছে নীলকান্ত দাদাৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ থকা আৰু কিতাপ পত্ৰসমূহ পৰিপাটিকৈ ৰাখিব পৰা গুণৰ বাবে তেওঁক পুথিভঁৰালী পতা হৈছিল। তেনে মানুহজন পঢ়া শুনাৰ প্ৰতি খুবেই আগ্ৰহ আছিল আৰু কিতাপ পত্ৰসমূহ সকলো সময়ত মানে স্পষ্ট মানে পৰিষ্কাৰকৈ ৰাখিছিল, যাৰ বাবে তেওঁক পুথিভঁৰালী পাতিছিল। তোমালোকৰ এই গামোচাটোৰ ভিতৰত দিয়া কি কৈছে? গামোচাখন সিঁচৰিত হৈ থকা শব্দবোৰ শিতানত অনুসৰি ভগাই লিখা। এইকেইটা শব্দৰে তোমালোকৰ এইটো মানে ভগাই লিখিব লাগিব। কিতাপ, লিখতা, পঢ়োতা আৰু ভঁৰাল। এইটো চব পুথিৰ লিখতা হ'ল প্ৰণেতা আৰু পঢ়োতা হ'ল পাঠক, ভঁৰাল হ'ল পুথিভঁৰাল। এবাৰ পুথিৰ হ'ল প্ৰণেতা,
ভুল হৈছে ৰ'বা কিতাপৰ হৈছে লিখতা পঢ়োতাৰ ভঁৰাল এবাৰ পুথিৰ হ'ব প্ৰণেতা পাঠক পুথিভঁৰাল পুস্তক হ'ব লিখক পঢ়ুৱৈ গ্ৰন্থাগাৰ এইকেইটাৰ ভিতৰৰ পৰা লোৱা হৈছে গ্ৰন্থ হ'ব গ্ৰন্থাগাৰ পাঠক আৰু পুস্তকালয় এবাৰ যুক্তাক্ষৰ ভাঙিব দিছে বিজ্ঞান মানে এইটো কি হ'ব জয় নিয়োগজ্ঞ জয় যুগ নিয় সমান সময় জয় নিয়োগজ্ঞ দ্ৰুত চোৱা দৈৰদ্ৰ হুচুকাৰ দ যুগ ৰ যুগ হুচুকাৰ দৈৰদ্ৰ তাত হুচুকাৰে দ্ৰু এবাৰ যুক্তাক্ষৰ গঠন কৰিব দিছে জয় নিয় জয়জ্ঞ দ যুগ ৰ যুগ হুচুকাৰ দৈৰদ্ৰ তাত হুচুকাৰ দৈৰদ্ৰ এবাৰ তোমালোকক পঢ়িব দিছে জ্ঞান বিজ্ঞান অজ্ঞান আজ্ঞা কদ্ৰু দ্ৰোম দ্ৰৌপদ দ্ৰুত তাৰপিছত কিতাপ পঢ়িলে জ্ঞান বাঢ়ে বিজ্ঞানে আমাক আত্মবিশ্বাসৰ পৰা মুক্ত কৰে দ্ৰুত গতিৰে ডাক সেৱাই আমাৰ উপকাৰ সাধিছে শিক্ষাই অজ্ঞতা দূৰ কৰে এইকেইটা তোমালোকে পঢ়ি ল'বা এবাৰ তোমালোকৰ কিতাপত এটা দি আছে বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া মানে তোমালোকে প্ৰশ্ন কৰিব লাগিব 52 নম্বৰ পৃষ্ঠাত আছে চাবা তো কি কৈছে ক নম্বৰ কৈছে বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া এইটো এটা প্ৰশ্নবোধক বাক্য বনাব লাগিব তোমালোকে যে বিদ্যালয়ৰ হৰিৰ উপস্থিত নিয়মীয়া নে হেকো তোমালোকে এনেকৈ কোৱেশ্চন মাৰ্ক দিব লাগিব ক নম্বৰত আছে গছজোপাত লমালমে আম লাগিছে উত্তৰত হ'ব গছজোপাত লমালমে আম লাগিছে নে এনেকৈ প্ৰশ্ন লাগিব গ নম্বৰ বেবীয়ে পঢ়িবলৈ ভাল পায় এইটো বেবীয়ে পঢ়িবলৈ ভাল পায় নে তাৰপিছত গ নম্বৰত কৈছে বেবীয়ে পঢ়িবলৈ ভাল পায় উত্তৰটো বেবীয়ে পঢ়িবলৈ ভাল পায় নে এনেকুৱা মানে সেই আগটোৱে দিয়া হৈছে তাৰপিছত ঘ নম্বৰ কৈছে ৰিজু গৰমৰ বন্ধত ঘৰলৈ আহিব এইটো ৰিজু ঘৰলৈ কেতিয়া আহিব এনেকৈ প্ৰশ্ন মাৰ্ক দিব লাগিব এবাৰ দলত আলোচনা কৰি শব্দৰ বিপৰীত শব্দৰ অৰ্থ লিখিব দিছে বিপৰীত শব্দৰ অৰ্থ চোৱা পৰিপাটি অপৰিপাটি নতুন পুৰণি উপযোগী অনুপযোগী আশা নিৰাশা তাৰপিছত আছে তলৰ শব্দবোৰৰ বাক্য আছে বাক্য বনাব কৈছে সংগ্ৰহ আমি পুথিভঁৰালৰ পৰা নানান কিতাপ সংগ্ৰহ কৰি অধ্যয়ন কৰিব লাগে উপযোগী কেৱল মাংসই সকলো প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ উপযোগী নহয় পুথি আমি নিতৌ পুৱা আৰু গধূলি নিজৰ পাঠ্যপুথি অধ্যয়ন কৰিব লাগে এনেকৈ বাক্য ৰচনা কৰা কিতাপ জ্ঞান বিলাই গ্ৰন্থমেলা এবাৰ গ্ৰন্থমেলাত মই কেইবাখনো কিতাপ কিনিছোঁ তো তোমালোকৰ আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সময় চোৱাৰ বাবে আটাইকে ধন্যবাদ জনাইছোঁ